তো গুড মৰ্ণিং বন্ধুসকল, কেনেকুৱা সকলোৰে ভালে নিশ্চয়। আজি আহিছোঁ দাস মাল্টি স্পেচিয়েলিটি হস্পিটেল লখিমপুৰ যিটো আছে মেডিকেল কলেজৰ ওচৰত। তো আপোনালোকক অকণমান মই এই মেডিকেলটোৰ ৰিভিউটো অকণমান দেখুৱাই দিছোঁ আজি। তো পেচেণ্ট এটা আছিলে, পেচেণ্টটোৰ কাৰণে আহিছিলোঁ। ঠিক আছে, তো চাই থাকক ভিডিঅ'টো সম্পূৰ্ণ, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। তো বন্ধুসকল, বাহিৰৰ পৰা দৃশ্যটো এনেকুৱা ধৰণে দেখিব পোৱা যায় হস্পিটেলখনৰ। এয়া দাস মাল্টি স্পেচিয়েলিটি হস্পিটেল বুলি সুন্দৰকৈ লিখা আছে। আৰু গেটৰ ভিতৰত সোমাই গৈ আছোঁ এনেদৰে। আৰু সোমাই ইয়াতে বাইকৰ পাৰ্কিং আছে অলপ থ'ব পৰা। ইফালে তলত গ্ৰাউণ্ড ফ্ল'ৰটো পাৰ্কিং আছে গাড়ীৰ বাবে। আৰু এয়া চিৰি, আৰু এয়া চোতালখন মেডিকেলৰ ফ্ৰণ্টত এনেদৰে সুন্দৰকৈ সজাই ৰাখিছে। খুব আহল বহল এটা জেগা ৰাখিছে ফুলেৰে সজাই। আৰু ইয়াতে বহিব পৰাকৈ চকী আছে, আৰু ইয়াতে ল'ৰা ছোৱালী খেলিব পৰাকৈ এনেদৰে বহলকৈ জেগাখন ৰাখিছে। এয়া ফাৰ্মাচী, আৰু এইফালে এণ্ট্ৰি গেট। ইয়াতে চেঞ্চৰ লগাই থোৱা আছে, গ্লাছ ফিটিং এখন দুৱাৰ, এয়া সুন্দৰ দেখিবলৈ। তো আহক আৰু অলপ ওচৰৰ পৰা দেখুৱাই দিছোঁ। চেঞ্চৰ এনেকৈ লগাই থোৱা আছে, ওচৰলৈ গ'লে দুৱাৰ খোল খাই যায় নিজে, আৰু সোমাই যাব পাৰি। সোমোৱাৰ পিছত গেটখন পুনৰ বন্ধ হৈ যাব নিজে অট'মেটিক। আৰু ভিতৰখন অলপ দেখুৱাই দিছোঁ থুলমূলকৈ। এনেদৰে সুন্দৰকৈ সজাই ৰাখিছে হস্পিটেলখন, ভাল লাগিছে বাৰু। আৰু এয়া ফ্ল'ৰ ডাইৰেকশ্যন চাৰ্ট, কোনটো ফ্ল'ৰত কি আছে, কোনফালে যাব লাগে, ডাইৰেকশ্যনবিলাক বুজাই ৰাখিছে ভালকৈ। তো আমি আল্ট্ৰাচাউণ্ডৰ কাৰণে আহিছোঁ, ৰেডিঅ'লজি ডিপাৰ্টমেণ্টলৈ যাব লাগিব। এইফালে পেচেণ্ট এটা লিফ্টত লৈ গৈছে, আৰু ইয়াতে ৱেইট কৰি আছে গোটেই আল্ট্ৰাচাউণ্ড কৰিবলগীয়া পেচেণ্টসকল। আৰু এইটো ৰুমতে আল্ট্ৰাচাউণ্ড হ'ব। ডক্টৰ নিশান্ত ৰাজ কাকতি আমাৰ পেচেণ্টৰ ৱেইটিং কৰি আছে। নেক্সট নাম্বাৰটো আমাৰে আহিব। ইয়াতে আল্ট্ৰাচাউণ্ড হ'ব এতিয়া, আল্ট্ৰাচাউণ্ডৰ কাৰণে ৰৈ আছোঁ। এইফালে মোৰ পেচেণ্ট আছে, আৰু এইফালে আল্ট্ৰাচাউণ্ডৰ কাৰণে ৱেইট কৰি আছে পেচেণ্টবোৰ। এইফালে বহি আছে ভিতৰত। এয়া বাহিৰ ছাইডৰ ভিউটো এনেদৰে আহিছে। ইয়াতে ফ্ল'ৰ ডাইৰেকশ্যন চাৰ্টখন লগাই থৈ দিছে মানুহৰ সুবিধাৰ কাৰণে। ঠিক আছে, আজিলৈ আহিছোঁ। ভিডিঅ'টো ইমান আছিলে। থেংক ইউ চোৱাৰ